স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 2021 ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত আমি আপোনালোকক ফলাফলৰ কেনে ধৰণৰ ৰূপ হ'ব পাৰে সেই আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰি আছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো বিগ ব্ৰেকিং ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল তাৰ বিকল্প ব্যৱস্থা কৰা হৈছিল আৰু এবাৰ উত্তীৰ্ণৰ হাৰ 93.10% 88,521 জন উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত দ্বিতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যাও আমাৰ হাতত বৰ্তমান আছে দ্বিতীয় বিভাগত 1,60,298 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে তাৰ লগতে তৃতীয় বিভাগত কিমান সংখ্যক উত্তীৰ্ণ হৈছে 1,48,313 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত আৰু এই ফলাফল ইতিমধ্যে দিয়া হৈছে সৰ্বমুঠ যি পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে 3,97,132 জন উত্তীৰ্ণ হৈছে আৰু মুঠ পৰীক্ষাৰ্থী এবাৰ আছিলে 4,26,553 জন আৰু ইতিমধ্যে 93.10% উত্তীৰ্ণৰ হাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক জিলাত উত্তীৰ্ণ হৈছে যি জিলা ভিত্তিক আছে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ হৈছে বিশ্বনাথ জিলাত বিশ্বনাথত সৰ্বাধিক উত্তীৰ্ণ হৈছে 99.40% ছাত্ৰ ছাত্ৰী দ্বিতীয় স্থানত থকা জিলাখন হৈছে সেই তথ্য এই মুহূৰ্তত আমি আপোনালোকক দিছো বাক্সা যি জিলা আছে সেই বাক্সা দ্বিতীয় স্থানত আছে আৰু এই বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ হৈছে 98.91% আৰু এবাৰ পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন যিখন জিলাত হৈছে সেইখনৰ তথ্য আমি আপোনালোকক দিছো হুজাই জিলাত উত্তীৰ্ণৰ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন হৈছে সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হুজাই জিলাত 83.49% ছাত্ৰ ছাত্ৰীয়ে হুজাই জিলাত উত্তীৰ্ণ হ'ব পাৰিছে সৰ্বাধিক উত্তীৰ্ণ হোৱা জিলাখন হৈছে বিশ্বনাথ য'ত 99%তকৈ অধিক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু সৰ্বনিম্ন যিখন জিলাত উত্তীৰ্ণ হৈছে সেইখন হৈছে হুজাই য'ত 83% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব পাৰিছে হাই মাদ্ৰাসাত অৱতীৰ্ণ হৈছিল 12,275 জন পৰীক্ষাৰ্থী আৰু হাই মাদ্ৰাসাত অৱতীৰ্ণ হৈছিল 12,275 জন পৰীক্ষাৰ্থী হাই মাদ্ৰাসাৰ যি ফলাফল আছে সেই ফলাফলো ইতিমধ্যে দিয়া হৈছে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো সবিশেষ তথ্য লৈ কোন জিলাত কেনে ধৰণৰ ফলাফল আছে সবিশেষ তথ্য লৈ মোৰ লগত মোৰ সহযোগী উপস্থিত আছে নেত্ৰজিৎ বৰা মই নেত্ৰজিৎ বৰাৰ ওচৰলৈ গৈছো নেত্ৰ আপোনাৰ ওচৰত সবিশেষ তথ্য আছে আমাৰ দৰ্শকসকলক সবিশেষ তথ্য আপুনি জনাওক নিশ্চিতভাৱে দীক্ষিত কৰ্মা এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো হৈছে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে কিছু মুহূৰ্তৰ পাছতে আমি আপোনালোকক প্ৰতিটো চেণ্টাৰৰ ফলাফল দেখুৱাম আপোনালোকে টাইমত চাই ৰক প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দিম এই মুহূৰ্তত আমি জনাব বিচাৰিছো কোন জিলাত কিমান উত্তীৰ্ণ হৈছে সৰ্বাধিক কিমান উত্তীৰ্ণ কোন জিলাৰ সবিশেষ তথ্য আমি লৈ আহিছো আৰু হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2021 এবষ্ট্ৰেক্ট অফ ৰিজাল্ট ইয়াত উল্লেখ কৰা হৈছে কেণ্ডিডেট এপিয়াৰ্ড অৰ্থাৎ হাই স্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ 4,26,553 গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আটাইতকৈ ডাঙৰ কথাটো হৈছে 4,26,553 গৰাকীৰ ভিতৰত প্ৰথম বিভাগত হাই স্কুল শিক্ষান্ত পৰীক্ষাত মানে মেট্ৰিক পৰীক্ষাত 88,521 গৰাকীয়ে প্ৰথম বিভাগ পাইছে দ্বিতীয় বিভাগ অৰ্থাৎ ছেকেণ্ড ডিভিজন পাইছে 1,60,298 গৰাকী আৰু তৃতীয় বিভাগ থাৰ্ড ডিভিজন পাইছে 1,48,313 গৰাকী আৰু উত্তীৰ্ণ হৈছে 3,97,132 গৰাকী 4,26,553 গৰাকীৰ ভিতৰত 3,97,132 গৰাকী উত্তীৰ্ণ হৈছে 88,521 গৰাকী প্ৰথম বিভাগৰ উত্তীৰ্ণ হৈছে ৰাজ্যত 1,60,298 গৰাকী দ্বিতীয় বিভাগ আৰু 1,48,313 গৰাকী তৃতীয় বিভাগ ফাৰ্ষ্ট ডিভিজন 88,000 ছেকেণ্ড ডিভিজন 1,60,000 থাৰ্ড ডিভিজন 1,48,000 আৰু সৰ্বমুঠ উত্তীৰ্ণ হৈছে 3,97,132 আৰু উত্তীৰ্ণৰ হাৰ 5% 93.10% 93.10% এবাৰ সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ মেট্ৰিকত
আৰু কেণ্ডিডেট এবাৰ উইথেল কৰা হৈছে 26 গৰাকীক উইথেল কৰা হৈছে সেয়া ইতিমধ্যে দিয়া হৈছে এবসেন্ট আৰু এক্সপেল কোনো নাই মাত্ৰ 26 গৰাকী এবাৰ উইথেল হৈ আছে বাকি উত্তীৰ্ণৰ হাৰ 93.10% এয়া হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজিৰ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰটো আমি ইতিমধ্যে জনাইছো আৰু তাতকৈ ডাঙৰ খবৰটো ৰাখিছে যে কোন জিলাত কিমান উত্তীৰ্ণ হৈছে 5% আমি জিলা ওয়াইজ আৰু ডিস্ট্ৰিক্ট ওয়াইজ দিব বিচাৰিছো আৰু প্ৰতিখন জিলাৰ তথ্য আমি দিব বিচাৰিছো তাৰ পূৰ্বে আমি আপোনালোকক জনাব বিচাৰিছো সৰ্বাধিক কোন উত্তীৰ্ণ হৈছে আৰু সৰ্বনিম্ন কোন উত্তীৰ্ণ হৈছে এই মুহূৰ্তত আমি আপোনালোকক সৰ্বাধিক আৰু সৰ্বনিম্ন তথ্যটো আমি প্ৰথমতে আপোনালোকক দেখাই দিব বিচাৰিছো সৰ্বাধিক আৰু সৰ্বনিম্ন আপুনি যদি চাই সৰ্বাধিক আৰু সৰ্বনিম্ন তথ্য আমি দিছো এখন যে জিলাৰ সবিশেষ ইতিমধ্যে আহি পৰিছে আৰু ইয়াত আটাইতকৈ বিশ্বনাথ জিলাই সৰ্বাধিক এবাৰ উত্তীৰ্ণ হৈছে 99.40% বিশ্বনাথ জিলাত 99.40% বিশ্বনাথত কিমানজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছিল সেয়া আমি জনাব বিচাৰিছো বিশ্বনাথত পৰীক্ষাত বহিছিল বিশ্বনাথ জিলাত পৰীক্ষাত বহিছিল 9809 গৰাকী বিশ্বনাথত 9809 গৰাকী পৰীক্ষাত বহিছিল তাৰে যদি আমি চাওঁ 1836 গৰাকী প্ৰথম বিভাগ পাইছে 4590 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 3324 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 9750 গৰাকী উত্তীৰ্ণ হৈছে বিশ্বনাথত আৰু বিশ্বনাথৰ সৰ্বাধিক 99.40 এয়া বিশ্বনাথত উত্তীৰ্ণৰ হাৰ আৰু একে সময়তে দ্বিতীয় স্থানত আছে বাক্সাৰ উত্তীৰ্ণৰ হাৰ হৈছে 98.91% বাক্সাত 98.91% উত্তীৰ্ণৰ হাৰ বাক্সাত যদি চাওঁ 14626 গৰাকীয়ে পৰীক্ষাত বহিছিল 2646 গৰাকী ফাৰ্ষ্ট ডিভিজন প্ৰথম বিভাগ সেকেন্ড ডিভিজনত পাইছে 4974 গৰাকী থাৰ্ড ডিভিজন 6846 গৰাকী আৰু টোটেল পাস অৰ্থাৎ 14466 গৰাকী উত্তীৰ্ণ হৈছে বাক্সাত আৰু বাক্সা 14466 গৰাকী উত্তীৰ্ণ হৈছে 98.9% 14626 গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু বাক্সাৰ পিছত একেবাৰে যদি আমি চাওঁ সৰ্বনিম্ন এই মুহূৰ্তত আমি আপোনালোকক সৰ্বনিম্ন দেখুৱাব বিচাৰিছো আটাইতকৈ কত কম উত্তীৰ্ণ হৈছে সৰ্বনিম্নটো আমি ইতিমধ্যে উল্লেখ কৰিছো হুজাই সৰ্বনিম্ন হুজাই 83.49% সৰ্বনিম্ন হুজাইত এবাৰ আটাইতকৈ উত্তীৰ্ণ সৰ্বনিম্ন হৈছে হুজাই 83.49% আমি যদি হুজাই তথ্যটো চাওঁ তেতিয়ালে হুজাই 10657 গৰাকী পৰীক্ষাত অৱতীৰ্ণ হৈছিল 1873 গৰাকী প্ৰথম বিভাগ 3760 গৰাকী দ্বিতীয় বিভাগ 3265 গৰাকী তৃতীয় বিভাগ আৰু 8898 গৰাকী পৰীক্ষাত উত্তীৰ্ণ হৈছে 10000 পৰীক্ষা দিছিল আৰু 83.49% সৰ্বনিম্ন হৈছে হুজাই এবাৰ আমি জনাব বিচাৰিছো বৰপেটাৰ উত্তীৰ্ণ হাৰ হৈছে 95.13% বঙাইগাঁৱৰ উত্তীৰ্ণ হাৰ হৈছে 86.69% আনহাতে চিৰাঙৰ উত্তীৰ্ণ হাৰ 97.66% একে সময়তে কাছাৰৰ উত্তীৰ্ণ হাৰ 92.78% এনেদৰে আচলতে পৰীক্ষাত এনেদৰে তালিকা প্ৰকাশ কৰা হৈছে আমি তালিকা ইতিমধ্যে সবিশেষ জনাইছো এই মুহূৰ্তত পুনৰ আমি দীক্ষিত শৰ্মাৰ কাষলৈ গৈছো দীক্ষিত শৰ্মা ডেট্ৰ আমি পুনৰ আপোনাৰ ওচৰলৈ যাম সবিশেষ তথ্য লম কিন্তু এই মুহূৰ্তত মেইন হাইলাইটস কি আছে মেইন হাইলাইট পইণ্ট কিটা পুনৰ আমি আপোনালোকক দিব ওলাইছো ফুল প্লেটৰ মাধ্যমেৰে হাইলাইট পইণ্ট ঘোষণা হৈছে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কি পইণ্টস কিটা এই মুহূৰ্তত পুনৰ আমি আপোনালোকক দিছো যে উত্তীৰ্ণৰ হাৰ 93.10% এবাৰ হৈছে 88521 জন পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে কি পইণ্টস দি আছে এই মুহূৰ্তত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,60,298 জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত 1,48,313 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে সৰ্বমুঠ উত্তীৰ্ণ হৈছে 3,97,132 জন পৰীক্ষাৰ্থী পৰীক্ষাৰ্থীৰ সংখ্যা সৰ্বমুঠ আছিল 4,26,553 জন আৰু সৰ্বাধিক উত্তীৰ্ণৰ জিলা বিশ্বনাথৰ সৰ্বাধিক উত্তীৰ্ণ হৈছে জিলাৰ ৰাজ্যৰ ভিতৰত আৰু 99%তকৈ অধিক উত্তীৰ্ণ হৈছে বিশ্বনাথ জিলাত 99.40% দ্বিতীয় স্থানত আছে বাক্সা বাক্সা জিলাত 98.91% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে দ্বিতীয় স্থানত আৰু সকলোতকৈ কম উত্তীৰ্ণ হৈছে সেই জিলাখন হৈছে হুজাই জিলাত সৰ্বনিম্ন হৈছে ৰাজ্যৰ ভিতৰতে উত্তীৰ্ণৰ হাৰ 83.49% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে হুজাই এয়া আমি আপোনালোকক কি পইণ্টস দি আছো যে এইবাৰ পৰীক্ষাৰ মূল যি পৰীক্ষাৰ ফলাফল আছিল ফলাফলৰ মূল কথাখিনি কি হয় 12,275 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাই মাদ্ৰাসাত তাৰ ফলাফল ইতিমধ্যে আহিছে কিন্তু এবাৰ 93.09%
1.10% উত্তীৰ্ণৰ হাৰ হৈছে সমগ্ৰ ৰাজ্যত অৱশ্যে এবাৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিলে কোভিডৰ পৰিস্থিতিৰ বাবে যি মেট্ৰিকৰ যি লিখিত পৰীক্ষা হয় সেই পৰীক্ষা অনুষ্ঠিত হ'ব পৰা নাছিলে আৰু ইতিমধ্যে আপোনালোকে সেভাৰ ৱেবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট আৰু যি উত্তীৰ্ণ যি সাৰ্টিফিকেট থাকে সেয়া ল'ব পাৰিব ইতিমধ্যে 93.10% সমগ্ৰ অসমত এবাৰ উত্তীৰ্ণৰ হাৰ কোভিড পৰিস্থিতিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিলে যাৰ বাবে বিকল্প ব্যৱস্থা লোৱা হৈছিল বিকল্প পদ্ধতিৰে ফলাফল দিয়াৰ কথা কোৱা হৈছিল আৰু সেইবাবে যি স্থানপ্ৰাপ্ত সকল থাকে এবাৰ স্থানপ্ৰাপ্ত সকলকো দিয়া হোৱা নাছিলে স্থানপ্ৰাপ্ত কোনে প্ৰথম কোনে দ্বিতীয় সেই স্থানপ্ৰাপ্ত এবাৰ দিয়া হোৱা নাছিলে এক বিকল্প পদ্ধতিৰে এবাৰ ফলাফল দিয়া হৈছিল আৰু তাৰ পৰাই এবাৰ যি ফলাফল বৰ্তমান আমাৰ হাতত আহি পৰিছেহি সেই ফলাফল অনুসৰি বিশ্বনাথত সৰ্বাধিক 99%তকৈ অধিক উত্তীৰ্ণ হৈছে 99.40% বিশ্বনাথ জিলাত উত্তীৰ্ণৰ হাৰ সকলোতকৈ বেছি দ্বিতীয় স্থানত আছে বাক্সাত প্ৰায় 98%তকৈ অধিক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু সৰ্বনিম্ন 98.91% ছাত্ৰ ছাত্ৰী বাক্সাত উত্তীৰ্ণ হৈছে দ্বিতীয় স্থানত আছে উত্তীৰ্ণৰ ক্ষেত্ৰত জিলা ভিত্তিক আৰু সকলোতকৈ তলত আছে হুজাই য'ত সৰ্বনিম্ন উত্তীৰ্ণ হৈছে ৰাজ্যৰ ভিতৰত 83.49% আৰু সমগ্ৰ ৰাজ্যত যদি চোৱা যায় 93.10% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে এয়া আমি আপোনালোকক কি পইণ্টছ যিখিনি আছে সেই কি পইণ্টছ পুনৰবাৰ আপোনালোকক আগবঢ়াইছোঁ মই পুনৰ নেত্ৰজিৎ বৰাৰ ওচৰলৈ যাম নেত্ৰ সবিশেষ তথ্য মই আৰু আপোনাৰ পৰা ল'ব বিচাৰিছোঁ নিশ্চয়ভাৱে দীক্ষিত শৰ্মা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জিলাৰ তালিকা আমি দেখুৱাইছোঁ কোন জিলাত কিমান উত্তীৰ্ণ হৈছে আমি জিলাৰ তালিকা ইতিমধ্যে দেখুৱাইছোঁ চিৰাঙত যদি আমি চাওঁ 97.66% উত্তীৰ্ণ হৈছে কাছাৰত 92.78% ধুবুৰীত 96.28% উত্তীৰ্ণ হৈছে দৰঙত যদি আমি চাওঁ 96.33% দৰঙৰ পাছত আমি চাওঁ ধেমাজিত 96.89% ডিব্ৰুগড়ত 98%, 98.90%, একে সময়তে গোৱালপাৰা 94.82%, গোলাঘাটত 86.84%, হাইলাকান্দিত 97.39%, যোৰহাটত যদি আমি চাওঁ 96.55, আনহাতে কামৰূপ ৰুৰেলত 96. কামৰূপ ৰুৰেলত যদি আমি চাওঁ 88.26%, অৰ্থাৎ 88.26%, আনহাতে কাৰ্বি আংলঙত যদি আমি চাওঁ 90.47%, কৰিমগঞ্জত যদি চাওঁ 90.01, একে সময়তে কোকৰাঝাৰত যদি চাওঁ 92.44 আৰু লখিমপুৰত যদি আমি চাওঁ 95.25, আনহাতে লখিমপুৰৰ পাছত আহিলে মৰিগাঁৱত যদি আমি চাওঁ 84.97, নগাঁৱত 89.32, নগাঁৱৰ পাছত আহিলে নলবাৰীত যদি চাওঁ 97.18, নলবাৰীৰ পাছত ডিমা হাছাও 85.47, ডিমা হাছাওৰ পাছত ডিমা হাছাওৰ পিছত আহিলে শিৱসাগৰ 97.77, শিৱসাগৰ যথেষ্ট বেছি এবাৰ উত্তীৰ্ণৰ হাৰ একে সময়তে শোণিতপুৰত যদি চাওঁ শোণিতপুৰত 92.06%, তিনচুকীয়া 91.65 আৰু উদালগুৰি 94.25, কামৰূপ মেট্ৰ যদি চাওঁ 91.09, গুৱাহাটী মহানগৰীত 91.09 আৰু একে সময়তে চৰাইদেউত 94.28, মাজুলীত 97.66, মাজুলীটো যথেষ্ট বেছি 96.7.66, মাজুলী আৰু যদি আমি চাওঁ নলবাৰীত উত্তীৰ্ণ হাৰ যথেষ্ট বেছি পৰিলক্ষিত হৈছে 97.66 মাজুলীত, সাউথ চালমাৰত 89.42 আৰু ৱেষ্ট কাৰ্বি আংলঙত 92.79। এইটো হৈছে জিলা ভিত্তিক আমি তথ্য ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছত জিলা ভিত্তিক তথ্যৰ পিছত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত যে মেট্ৰিকৰ যি ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে সেই ফলাফল অনুসৰি প্ৰতি বছৰ তুলনাত এইবাৰ কেনেধৰণৰ এইবাৰ যদি আমি চাওঁ বিগত বৰ্ষৰ লগত যদি আমি তুলনা কৰি চাওঁ এই মুহূৰ্তত এই গ্ৰাফডাল আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত 2012ত উত্তীৰ্ণৰ হাৰ যদি চাওঁ 69.60, দ্য ট্ৰেণ্ড ডায়াগ্ৰাম অফ ৰিজাল্টছ অফ SSLC এক্সামিনেশ্যন ফ্ৰম 2012 to 2021 10 years 10 বছৰ দিয়া হৈছে 69.60 আছিলে 12ত, তাৰপিছত 12ৰ পৰা গৈ এতিয়া 2021ত 93.10% উত্তীৰ্ণ হৈছে, আনহাতে 2020ত 64.80%, 19ত আছিল 6.23%, আনহাতে 18ত আছিল 56.04%, 17ত যদি আমি চাওঁ 47.94 আৰু 16ত 62.79, আনহাতে 15ত 2015ত 62.20, 14ত 61, 2013ত 70.71% আৰু 12ত
69.63% আৰু 2021 উত্তীৰ্ণৰ হাৰ 93। 2021 এই বৰ্ষৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক বিগত 10 বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ এবাৰ সৰ্বাধিক। এবাৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল, মূল্যাংকনৰ ওপৰতে ইতিমধ্যে ৰিজাল্ট দিয়া হৈছে। ৰিজাল্টৰ PDF আমি আপোনালোকক দেখুৱাইছো, বিশেষ PDFটোতে ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু 93.10% সৰ্বাধিক বিগত 10 বছৰৰ তুলনাত এবাৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ। এয়া হৈছে উচ্চতৰ যেহেতু কাইলৈ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ঘোষণা কৰিব, ঠিক একেদৰে আজি মেট্ৰিকৰো ঘোষণা কৰিছে। গতিকে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ব্যাপক চৰ্চা চলিছে, তাৰ মাজতে ফলাফল ঘোষণা কৰা হৈছে। বিশেষ PDFটো আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ। PDFটোতেই ইতিমধ্যে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে। কিছু মুহূৰ্তৰ পাছতে আমি চেণ্টাৰ ৱাইজ আপোনালোকক ফলাফল দিবলৈ চেষ্টা কৰিম। এই বিশেষ PDFটো আপোনালোকে 14টা ৱেবছাইটৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। দীক্ষিত শৰ্মা, আপোনাৰ ওচৰলৈ আহিম, কিন্তু এই মুহূৰ্তত এই যি ফলাফলৰ কি পইণ্টছ কি আছে পুনৰবাৰ ফুল প্লেটৰ মাধ্যমেৰে আমি আপোনালোকক দিছোঁ। কি আছে এইবাৰ, কি মূল কথা এই ফলাফলৰ? ইতিমধ্যে পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে। ফলাফল ইতিমধ্যে এবাৰ বিকল্প পদ্ধতিৰে ঘোষণা কৰাইছে, য'ত 93.10% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে সমগ্ৰ ৰাজ্যত। 88,521 জন পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,60,298 জন পৰীক্ষাৰ্থী। দ্বিতীয় বিভাগত তেওঁলোকে উত্তীৰ্ণ হৈছে। তৃতীয় বিভাগত 1,48,313 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু সমগ্ৰ ৰাজ্যত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 3,97,132 জন। আৰু মুঠ পৰীক্ষাৰ্থী আছিলে 4,26,553 গৰাকী। সৰ্বাধিক উত্তীৰ্ণ হৈছে বিশ্বনাথ জিলাত। বিশ্বনাথ জিলাত 99%তকৈ অধিক উত্তীৰ্ণ হৈছে, 99.40% উত্তীৰ্ণ হৈছে বিশ্বনাথ জিলা। দ্বিতীয় স্থানত বাক্সা, BTADৰ বাক্সা দ্বিতীয় স্থানত আছে উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত, আৰু ইয়াত উত্তীৰ্ণ হৈছে 98.91% ছাত্ৰ ছাত্ৰী। আৰু সকলোতকৈ নিম্ন উত্তীৰ্ণৰ হাৰ যিখন জিলাত আছে সেইখন জিলা হৈছে হোজাই জিলা। সৰ্বনিম্ন ৰাজ্যৰ ভিতৰতে উত্তীৰ্ণৰ হাৰ হোজাই জিলাত, য'ত 83.49% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে হোজাই জিলাত। সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল 4,26,553 গৰাকী আৰু তাৰে 93.10% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এইখিনি সময়ত এই মুহূৰ্তত আমি আপোনালোকক হাইলাইটছ দি আছোঁ, কি মূল কথা এইবাৰ ফলাফলত। সবিশেষ তথ্য আমি কিছু সময়ৰ পিছত আপোনালোকক পুনৰ জনাম, কিন্তু এই মুহূৰ্তত হাইলাইটছ দি থকা হৈছে যে এইবাৰ পৰীক্ষাৰ ফলাফল কেনেধৰণে আছে। বিগত বৰ্ষতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ বহুত বাঢ়িছে, কাৰণ এইবাৰ বিকল্প ব্যৱস্থাৰ মাধ্যমেৰে পৰীক্ষা ফলাফল দিয়া হৈছিলে। লিখিত যি পৰীক্ষা হয় সেই লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব পৰা নাছিল ক'ভিড পৰিস্থিতিৰ বাবে, আৰু সেইবাবে বিকল্প ব্যৱস্থাৰ মাধ্যমেৰে এবাৰ ফলাফল দিয়া হৈছিল। আৰু যিহেতু বিকল্প ব্যৱস্থা আছিল, সেই গতিকে প্ৰথম 10 জন বা 20 জনৰ যি তালিকা ইয়াৰ পূৰ্বতে দিয়া হয়, এইবাৰ এই তালিকা দিয়া হোৱা নাই। কিন্তু এইবাৰ সৰ্বাধিক 93.10% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 88,521 জন পৰীক্ষাৰ্থী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,60,298 জন পৰীক্ষাৰ্থী, আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,48,313 জন পৰীক্ষাৰ্থী। আৰু সৰ্বমুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ যি সংখ্যা আছে সেই সংখ্যা হ'ল 3,97,132 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে, আৰু সৰ্বমুঠ সংখ্যা আছিল পৰীক্ষাৰ্থীৰ 4,26,553 জন। এয়া হাইলাইটছ আমি এবাৰ ফলাফলৰ আপোনালোকক দিলোঁ। এয়া হাইলাইটছ হৈছে ফলাফলৰ। আৰু সৰ্বাধিক বিশ্বনাথ জিলাত ইতিমধ্যে উল্লেখ কৰা হৈছে উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বাক্সা। এই দুখন জিলাই সৰ্বাধিক প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত। আৰু সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ যি আছে সেইখন জিলা হৈছে হোজাই জিলা, য'ত সৰ্বনিম্ন হৈছে ৰাজ্যৰ ভিতৰতে উত্তীৰ্ণৰ হাৰ। সবিশেষ তথ্যৰ বাবে মই পুনৰ যাব বিচাৰিছোঁ মোৰ সহযোগী নেত্ৰজিৎ বৰাৰ ওচৰলৈ। নেত্ৰজিৎ, মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ, আৰু এই মুহূৰ্তত যিহেতু হাইলাইটছ আমি আপোনালোকক দিছোঁ, এই মুহূৰ্তত আপুনি কি নতুন তথ্য আৰু দিব? হয়, নিশ্চয় দীক্ষিত শৰ্মা, ক'ব লাগিব 14টাকৈ ৱেবছাইট দিয়া হৈছে, আৰু এই ৱেবছাইট যোগে PDF-সমূহ লাভ কৰিব। আপোনালোকে ৱেবছাইটসমূহৰ জৰিয়তে ডাউনলোড কৰিব পাৰে। আমি PDFটো মাত্ৰ কিছু মুহূৰ্তৰ পাছতে সম্পূৰ্ণকৈ আমি আপোনালোকক দেখুৱাম যে PDFটোত কোন জিলাৰ কোন চেণ্টাৰত কিমানজন উত্তীৰ্ণ হৈছে। আমি ৰোল নম্বৰ ৱাইজত আমি আপোনালোকক দেখুৱাম, আপোনালোকে PDF ডাউনলোড কৰিব পাৰিব। কিন্তু আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে এইবাৰ 93% উত্তীৰ্ণ হৈছে, 93.10% এইবাৰ উত্তীৰ্ণ হৈছে। সৰ্বাধিক উত্তীৰ্ণ বিগত 10 বছৰৰ তুলনাত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সৰ্বাধিক বিশ্বনাথ
সৰ্বনিম্ন যদি আমি চাওঁ হুচাই আৰু দ্বিতীয় স্থানত বাক্সা আছে মাজুলীত উত্তীৰ্ণৰ হাৰ যথেষ্ট বেছি মাজুলীত যদি আমি চাওঁ মাজুলীত 97 মাজুলীত 97% উত্তীৰ্ণ হৈছে একে সময়তে শিৱসাগৰত উত্তীৰ্ণৰ হাৰ যথেষ্ট বেছি গতিকে মাজুলী শিৱসাগৰ বিশ্বনাথত এইবাৰ ফলাফল যথেষ্ট ভাল হৈছে আৰু পৰীক্ষা যেটো অনুষ্ঠিত হোৱা নাছিল যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ মূল্যায়নৰ ওপৰত এইবাৰ ফলাফল ঘোষণা কৰা হৈছে পিডিএফ মুকলি কৰা হৈছে সেই পিডিএফত আপোনালোকে ফলাফল চাব পাৰিব আৰু যে ক'ত কিমানজন উত্তীৰ্ণ হৈছে আমি ইতিমধ্যে আপোনালোকক পুনৰ এই চাৰ্টখন আমি দেখুৱাব বিচাৰিছোঁ কেইটামান মুহূৰ্তৰ পাছতে আমি পুনৰ আহিম সবিশেষ আমি তথ্য দেখুৱাম এই চাৰ্টখন এইবাৰ এইটো কাৰণে দেখুৱাইছোঁ যে এইবাৰ ফাৰ্ষ্ট ডিভিজন পাইছে ৮৮,৫২১ গৰাকী অসমত এইবাৰ ৮৮,৫২১ গৰাকী প্ৰথম বিভাগৰ উত্তীৰ্ণ হৈছে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ১,৬০,২৯৮ গৰাকীয়ে দ্বিতীয় বিভাগৰ উত্তীৰ্ণ হৈছে ছেকেণ্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন পাইছে ১,৪৮,৩১৩ গৰাকী আৰু সৰ্বমুঠ উত্তীৰ্ণ হৈছে ৩,৯৭,০০০ গৰাকী ৯৭,১৩২ গৰাকী ৩,৯৭,১৩২ গৰাকী ৯৩.১০%। আমি যদি চাওঁ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত বা ছাত্ৰী আৰু ছাত্ৰৰ যদি আমি তথ্য চাওঁ মেল যদি চাওঁ মেল কিমান উত্তীৰ্ণ হৈছে মেল যদি আমি চাওঁ ৪১,৬৪,৬৫৯ গৰাকী মেল অৰ্থাৎ পুৰুষ যদি আমি চাওঁ বা ছাত্ৰ আমি যদি চাওঁ ৪১,৬৫৯ গৰাকী ছাত্ৰ এবাৰ প্ৰথম ডিভিজন প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু ছাত্ৰী যদি আমি চাওঁ ৪৬,৮৬২ গৰাকী আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱা ছাত্ৰীৰ সংখ্যা কিন্তু প্ৰথম বিভাগৰ উত্তীৰ্ণ হোৱা ছাত্ৰৰ সংখ্যাতকৈ যথেষ্ট বেছি ছাত্ৰীৰ সংখ্যা ৪৬,৮৬২ গৰাকী আৰু ছাত্ৰৰ সংখ্যা হৈছে ৪১,৬৬৯ গৰাকী আৰু ছেকেণ্ড ডিভিজন পোৱাৰ ক্ষেত্ৰত আমি যদি চাওঁ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি ৮৫,৮৮৮ গৰাকী 85,888 ৮৫,৮88 গৰাকীয়ে ছেকেণ্ড ডিভিজন পাইছে ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাইছে আৰু ৭৪,৪১০ গৰাকী ছাত্ৰই এবাৰ ছেকেণ্ড ডিভিজন উত্তীৰ্ণ হৈছে অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজনৰ ক্ষেত্ৰত ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি উত্তীৰ্ণৰ সংখ্যা আৰু থাৰ্ড ডিভিজনৰ ক্ষেত্ৰতো একে থাৰ্ড ডিভিজনত যদি আমি চাওঁ ছাত্ৰী আৰু ছাত্ৰ উত্তীৰ্ণ হৈছে ৬৮,৩৪২ গৰাকী আৰু ছাত্ৰী উত্তীৰ্ণ হৈছে থাৰ্ড ডিভিজনত ৭৯,৯৭১ গৰাকী এয়া হৈছে ছাত্ৰ ছাত্ৰীৰ মাজৰ যিটো তেওঁলোকৰ যি ব্যৱধান বা তালিকা যি প্ৰকাশ কৰিছে অৰ্থাৎ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন এই তিনিটা বিভাগতে ছাত্ৰীৰ উত্তীৰ্ণৰ সংখ্যা যথেষ্ট বেছি আনহাতে সৰ্বাধিক উত্তীৰ্ণৰ ক্ষেত্ৰত যদি আমি চাওঁ সৰ্বাধিক উত্তীৰ্ণৰ ক্ষেত্ৰত ছাত্ৰীৰ সংখ্যা বেছি ছাত্ৰীৰ সংখ্যা কিছু দেখা পোৱা গৈছে ছাত্ৰীৰ সংখ্যা উত্তীৰ্ণৰ ক্ষেত্ৰত যদি চাওঁ ২,১২,৭২১ গৰাকী আনহাতে ছাত্ৰৰ ক্ষেত্ৰত যদি আমি চাওঁ ১,৮৪,৪১১ গৰাকী পাৰ্চেণ্টেজ দিয়া হৈছে মেল 93.34 আৰু ফিমেল যদি আমি চাওঁ 92.90 ইয়াক হৈছে ছাত্ৰ ছাত্ৰীৰ যি পাৰ্থক্য দিয়া হৈছে পাৰ্চেণ্টেজ ২০২১ তথ্য প্ৰকাশ কৰা হৈছে আৰু সৰ্বাধিক এইবাৰ ৩,৯৭,১৩২ গৰাকী সৰ্বাধিক উত্তীৰ্ণ হৈছে সৰ্বমুঠ আৰু 93.10% এইবাৰ উত্তীৰ্ণৰ হাৰ আৰু এই উত্তীৰ্ণ হাৰটো বিগত 10 বছৰ তুলনাত সৰ্বাধিক আৰু আমি যদি চাওঁ কেণ্ডিডেট উইথেল হৈছে ২৬ গৰাকী কেণ্ডিডেট উইথেল কৰা হৈছে আৰু তাৰ ভিতৰত এইবাৰ যদি আমি চাওঁ টোটেল ছাত্ৰ ছাত্ৰী আছিল ৪,২৬,৫৫৩ গৰাকী আৰু ৪,২৬,৫৫৩ গৰাকী পৰীক্ষাৰ্থী এইবাৰ পৰীক্ষাত বহিছিল আৰু তাৰে ৮৮,৫২১ গৰাকী প্ৰথম বিভাগ ১,৬০,২৯৮ গৰাকী দ্বিতীয় বিভাগ ১,৪৮,৩১৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে এয়া হৈছে মেট্ৰিকৰ ফলাফল আমি কিছু মুহূৰ্তৰ পাছতে আমি আপোনালোকক চেণ্টাৰ ৱাইজ কোন চেণ্টাৰত কিমানজন উত্তীৰ্ণ হৈছে সবিশেষ তথ্য আমি দিবলৈ চেষ্টা কৰিম কিছু মুহূৰ্তৰ পাছতে আমি সম্পূৰ্ণ পিডিএফ আপোনালোকক দেখুৱাম দীক্ষিত শৰ্মা আপোনাৰ সৈতে সংযুক্ত হৈছোঁ পুনৰ আমাৰ দৰ্শকসকল যিসকলে এই মুহূৰ্তত চাই আছে তেওঁলোকক ফুল প্লেটৰ মাধ্যমেৰে জনাই আছোঁ ফলাফল কি হৈছে এইবাৰ ফলাফল হাইলাইটছ আমি আপোনালোকক দি আছোঁ উত্তীৰ্ণৰ হাৰ ৯৩.১০% সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ সমগ্ৰ ৰাজ্যত প্ৰথম বিভাগত ৮৮,৫২১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৬০,২৯৮ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে ১,৪৮,৩১৩ গৰাকী আৰু সৰ্বমুঠ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৰাজ্যত ৩,৯৭,১৩২ গৰাকী পৰীক্ষাৰ্থীত যি অৱতীৰ্ণ হৈছিল ৪,২৬,৫৫৩ গৰাকী সৰ্বাধিক উত্তীৰ্ণৰ হাৰ থকা জিলাখন হৈছে বিশ্বনাথ য'ত ৯৯%তকৈ অধিক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ৯৯.৪০% উত্তীৰ্ণ হৈছে বিশ্বনাথত দ্বিতীয় সৰ্বাধিক উত্তীৰ্ণৰ হাৰ থকা জিলা হৈছে বাক্সা জিলাত
উত্তীৰ্ণৰ হাৰ 98.91%, আৰু সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ থকা ৰাজ্যৰ ভিতৰত জিলা হৈছে হোজাই, য'ত উত্তীৰ্ণৰ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন 83.49% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। আৰু কিছু সময়ৰ পাছতে সম্পূৰ্ণ ফলাফল আমি আপোনালোকক দিম, চাই থাকিব টাইম 8, আৰু টাইম 8 প্ৰথম সকলো বাতৰি আপোনালোকক দিব পাৰিব, আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো ফলাফল প্ৰথমে টাইম 8ত আপোনালোকে লাভ কৰিব, আৰু কেইটামান মুহূৰ্তৰ পিছতে সম্পূৰ্ণ ফলাফল আমি আপোনালোকক দি আছোঁ।